নমস্কাৰ ND365 সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ডিঙৰ আঠগাঁৱত আৰু যিহেতুকে যোৱাকালিৰ পৰা ডিঙৰ আঠগাঁৱত বাঘৰ আতংক অব্যাহত আছে। আজি পুৱাৰে পৰা ইয়াত বাঘৰ আতংক অব্যাহত আছে, কিন্তু যোৱাকালিৰ পৰা বন বিভাগৰ লোক সম্পূৰ্ণৰূপে বিফল হৈছে, যাৰ পৰিপ্ৰেক্ষিতত আজি শ্বিলঙৰ বন বিভাগৰ এটি বিশেষজ্ঞ দল ইয়াত আহি উপস্থিত হৈছে। যিহেতুকে অসমৰ যি বন বিভাগ আছে, অসমীয়া বন বিভাগ, সেয়া সম্পূৰ্ণৰূপে বিফল হৈছে। আজি 16 দিনে নগাঁও জিলাৰ ডিঙৰ বিভিন্ন অঞ্চলত এই বাঘে আতংকৰ সৃষ্টি কৰি আহিছে। ইতিমধ্যে 5জনকৈ লোকক আক্ৰমণ চলাইছে বাঘটোৱে আৰু আজি তিনিদিন ধৰি ডিঙৰ বিলতীয়া আৰু আঠগাঁৱত বাঘৰ আতংক অব্যাহত আছে, কিন্তু বন বিভাগে সম্পূৰ্ণৰূপে বিফল হৈছে। যোৱা নিশা ইয়াত পিঞ্জিৰা পাতিছিল যদিও তাতো কিন্তু বাঘ কৰায়ত্ব কৰিবলৈ সক্ষম নহ'ল। আৰু আজি ইয়াত আহি উপস্থিত হৈছে শ্বিলঙৰ বন বিভাগৰ এটি বিশেষজ্ঞ দল, আৰু বৰ্তমানলৈকে বাঘটোৰ কিন্তু কোনো সন্ধান উলিয়াব পৰা নাই এই বিশেষজ্ঞ দলটোৱে। এইকেইদিন কণ্টিনিউৱাছ আমাৰ আপুনি কোৱা নিচিনা 3 দিন ধৰি আমাৰ JCB বা হেৰি দি ট্ৰেংকুলাইজ কৰিবলৈ মানুহ আছে, কেজো বহাই থোৱা আছে, সকলোকে দেখিছে। কিন্তু বাঘটো এটা জেগাত মানে থিতাপি লোৱা নাই, সি ঘূৰি ফুৰিছে। আজি ৰাতিপুৱা আপুনি জানে ডাঙৰ বৰষুণ গ'ল, বৰষুণৰ পিছত মানে 5-6মান বজাত সি ঘূৰি খোজ আমাৰ দেখা পালে এইখন জংঘলত তাৰপিছত সি তাতে অলপ দেৰি সেই জেগাতে থাকিলে। পিছত আকৌ এইফালে আমাৰ পূব দিশে আহিলে, পূব দিশলৈ আহোঁতে আমি চালোঁ পূব দিশত আকৌ সি উভতি গুচি গ'ল। তাৰমানে এই জংঘলখনৰ মাজতে সোমাই আছে, তাতে আপোনাৰ নিশ্চিত। বৰ্তমান আমি নিশ্চিত হৈছোঁ যে বাঘটো এই জংঘলখনৰ ভিতৰতে আছে। সেইকাৰণে আমি ৰাইজক আহ্বান জনাম যে তেখেতসকল সুৰক্ষিত হৈ নিজৰ ঘৰত থাকে। আৰু ইতিমধ্যে আমাৰ টীম আহি আছে ট্ৰেংকুলাইজ কৰিবলৈ, JCB লৈ বা ফুটতো কৰিবলৈ চেষ্টা কৰিব। কিন্তু ডিষ্টাৰ্বেঞ্চ হৈ গ'লে মানে বাঘটো অসুবিধা হ'ব। মানে শ্বিলঙৰ পৰা কিবা বিশেষজ্ঞ দল আহিছে নেকি? আমাৰ কালি মানে আমি আপোনালোকে দেখিছিলে ড্ৰোন চলাইছিলে, কিন্তু যিটো ড্ৰোন এই জংঘলখনৰ কাৰণ ইমান ডাঠ জংঘল, তললৈ কি আছে মানে দেখা নাপায়। সেইকাৰণে থাৰ্মেল ড্ৰোন বুলি থাৰ্মেল হ'ল কি বডিৰ কিবা তাপমাত্ৰা পালেই মানে সি কেটচ কৰি লয়, সেইটো দি ইয়াতে চলাই আছে বৰ্তমান। তেওঁলোকে কিছুমান জেগাত বহুত ঘন জংঘলৰ কাৰণে অলপ অসুবিধা পাইছে, কিন্তু দেখা গৈছে যে বিগত কেইদিনতে ডিঙৰ জেঙুনিয়ে হওক, পুঠিমাৰি হওক, বন বিভাগৰ লোকে কিন্তু যথেষ্ট সুবিধা পাইছিল বাঘ কৰায়ত্ব কৰিবলৈ। 4খনকৈ JCB ব্যৱহাৰ কৰিছিল, কিন্তু সম্পূৰ্ণভাৱে বিফল হৈছে বন বিভাগ। কি ক'ব? সেইটো বিফলটো মানে পৰিস্থিতি সেইখিনি সময়ত যি আপোনালোকে এতিয়া আমি বাহিৰৰ পৰা আজি আহি পাইছোঁ, সেইদিনাখন কি পৰিস্থিতি কমেণ্ট দিব মই নোৱাৰিম। কিন্তু তেওঁলোকে যিহেতু 4খন JCB লগাইছে, তেওঁলোকে ট্ৰেংকুলাইজ গান লগত লৈ আছে। যদি কৰিব নোৱাৰে তেতিয়াহ'লে বিশেষ কিবা অসুবিধা পাইছিল, যিটো কাৰণে কৰিব নোৱাৰিলে। তো সেইটো এটা বাঘ ধৰিবলৈ 15 দিন অতিক্ৰম হৈছে, কিন্তু ধৰিব পৰা নাই। আপোনাৰ আমি ওৰাঙৰ পৰা আহিছোঁ, আমাৰ এটা বাঘটো আপোনাৰ 6 মাহমান জনাঞ্চলত ঘূৰি ফুৰিছিলে, ক'তো আমি ধৰিব পাৰোঁ। য'তে যাওঁ আমি আপোনাৰ চাঙি বনাই আমি ওপৰত টঙি বহি আছিলোঁ, কিন্তু বাঘটো ধৰিব পৰা নাছিলোঁ। ঠিক তেনেকৈ ৰিচেণ্টলি যোৱা 22ত আমাৰ বাঘ ওলাইছিলে, সিও 15-20 দিন ঘূৰি ফুৰিছিলে। পিছত আমি ট্ৰেপ কেছত ধৰা পেলালোঁ তাক। তো আমিও সেইমতে ইয়াতে চেষ্টা চলাই আছে তেখেতসকলে। আজি ধৰিব পাৰিবনে? আজি আমি যিহেতু মানে আমি জেগাটো কনচেনট্ৰেট কৰি দিলোঁ এটা জেগাত আছে বুলি, এতিয়া আমি ইয়াত কৰা চেষ্টাটো কৰা হ'ব। আশা কৰোঁ যদি এইটো সফল হয় ভাল, সকলোৰে সুবিধা হ'ব। আৰু এটা ভাল খবৰ মানে কি, বাঘটো ওলাইছে যদি আমাৰ কোনো অঞ্চলত ক'তো পশুধন নষ্ট কৰা নাই। আমাৰ ৰাইজৰ যি গৰু ছাগলী আছে, কেতিয়াও বাঘটো এতিয়ালৈকে কাকো ডেমেজ কৰা নাই। সেইটো এটা ভাল লক্ষণ হৈছে, ৰাইজৰ মানে ধনজনৰ ক্ষতি হোৱা নাই, সেইটো এটা ভাল কথা। কিন্তু 5জনকৈ লোকক আক্ৰমণ চলাইছে। কিন্তু এতিয়া আপুনি বাঘৰ আগত আহিলেতো বাঘে আপোনাক কৰি আহিব বা আঁচুৰিব। আপুনি সেইকাৰণে গোটেই ৰাইজক অনুৰোধ জনাম যাতে বাঘ থকা এলেকাত তেওঁলোক সুৰক্ষিত হৈ থাকে, নিজৰ ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকে আৰু আমাক কাম কৰিবলৈ সুবিধা কৰি দিয়ে।